নপাৱে লাগ একো দুখ গুণে তোমাৰ শুনিয়া গুণ চৰিত্ৰ যিমতে হুয় লোক পবিত্ৰ জ্ঞান দান তপ বেদ আচাৰে শ্ৰীমতে শুদ্ধ কৰিবা কনাৰে তোমাৰ ইশব লীলা চৰিত্ৰ যিমতে হুয় লোক পবিত্ৰ তাক কোনে ফনে যিটো কলিত এৰামে অনেক পুৰুষ কৰি অনেক পুৰুষ কৰি উদ্ধাৰ সংসাৰৰ সুখে হুয় পাৰ। জুবিন গাৰ্গে আচলতে নাহৰগছ খুব ভাল পাইছিলে, গতিকে আজি আমি কাহিলীপাৰাৰ পৰা এই সকলোৱে আহি তেখেতৰ বাসগৃহত আমি নাহৰগছ ৰোপণ কৰিব খুজিছোঁ। তেখেতৰ 52 বছৰ বয়সত ইহলীলা সম্বৰণ হ'ল, গতিকে আমি 52 জোপা নাহৰ পুলি ৰুম। ভাষাৰে বুজাব নোৱাৰোঁ, এই অকাল বুলিয়ে ক'ম। অকালতে এনে এজন লিজেণ্ড আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে আৰু এতিয়া সকলোৱে উপলব্ধি কৰিছে যে আমাৰ মাজতে অৱতাৰী পুৰুষ হিচাপে এনে এজন শিল্পী আছিল। আমি পায়ো এনেকৈ হেৰুৱাব লগা হ'ল এনেকুৱা এজন ৰত্ন। গতিকে আমি সমগ্ৰ পৃথিৱীবাসীৰ লগতে কাহিলীপাৰা অঞ্চলৰ সকলো আমি অতিকৈ মৰ্মাহত আৰু সেইকাৰণে 52 বছৰ বয়সৰ কাৰণে আমি 52 জোপা আজি নাহৰ গছ লগাব বিচাৰিছোঁ আৰু তেখেতে নাহৰ গছ নিজেও কৈছিল নাহৰ গছ ৰুবলৈ। গতিকে আমি সেইকাৰণে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰথম কাৰ্য হিচাপে আমি ইয়াত কৰিব লৈছোঁ আৰু পৰৱৰ্তী আমি ফৰেঞ্চিক বিজ্ঞানাগাৰ খেলপথাৰত আমি 50 জোপা আজি নাহৰ পুলি ৰোপণ কৰিম আৰু তাৰপিছত আমি তেখেতৰ প্ৰথম প্ৰতিমূৰ্তি ফাইবাৰ গ্লাছেদি বনোৱা 10 ফুটীয়া এটা প্ৰতিমূৰ্তি তাত আমি উন্মোচন কৰিম 9:30 বজাত আৰু বাকী দিনজোৰা কাৰ্যসূচী আমি আগবঢ়াইছোঁ আৰু ভগৱানৰ ওচৰত আমি কামনা কৰিছোঁ তেখেতে যাতে ন্যায় পায়, সেইটোৱে সকলোৰে কামনা। আৰু এটা উপলব্ধি আমাৰ, কোনো মানুহে কিন্তু শান্তিত থাকিব পৰা নাই আৰু কোনেও ভালকৈ ভাত এসাঁজ খাব পৰা নাই তেখেতৰ কাৰণে। আৰু মই জ্যোতি চিত্ৰবনৰ কৰ্মচাৰী হিচাপে যথেষ্ট ঘনিষ্ঠভাৱে পাইছিলোঁ, ঘৰলৈ আছিলে। গতিকে বম্বেত গৈও তেখেতৰ লগত কাম কৰিছোঁ। গতিকে সঁচাই ভাষাৰে বুজাব নোৱাৰোঁ আমি, তথাপিও আমি মানি ল'ব লাগিব। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।